আজি পুৱাই কাক দেখাইছোঁ দেখিছেনে? এয়া মাক দেখাইছোঁ। বাসন্তী পূজালৈ বুলি ওলাইছোঁ। এয়া লগত আমাৰ সৰু মাহী দেই। এই মাকে এদিন মই কৈছিলোঁ 22 চনৰ মাৰ্চ মাহত, যেতিয়া মই 2 মাহ প্ৰেগনেণ্ট হৈ আছিলোঁ, মা মোক এটা ভাল সন্তান জন্ম দিব বুলি, ল'ৰাই হওক ছোৱালী হওক। এই স্থানতে আজি আহিছোঁ আৰিয়াক লৈ। কিমান সৌভাগ্যৰ কথা ন? আমাৰ আৰিয়া আইতাকৰ এটা ছায়া নিচিনাকৈ থাকিব বিচাৰে, গম পাইছেনে? ইমান সৰুৰ পৰা তাই এটা বস্তুৱে জানে, মানে আইতা পৰি যাব কিজানি, আইতাৰ লগতে থাকিব লাগে। সেই গুণটো যে মোৰ বৰ মৰম লাগে জানে তাই ভাবে। আজি যিহেতু কুমাৰী পূজা ন, আৰিয়াক এঠাইলৈ মাতিছিলে, কিন্তু পঠিয়াবহে নোৱাৰোঁ। ভগৱানে ভাল যে চাকিখন জ্বলাই আহিবলৈ সুবিধাকণ দিলে, সেইটো কাৰণে ধন্যবাদ। মায়ে আকৌ ব্ৰত ৰাখিছে নহয়, নৱমী ব্ৰত ৰাখি আছে। আজি সেয়া চাকি জ্বলাই আহিলোঁ। কাইলৈ মায়ে কিবা শৰাই দিব নেকি, শৰাই দিব। মায়ে কাইলৈ শৰাই দিব তাত। যেতিয়া মই প্ৰেগনেণ্ট আছিলোঁ, তেতিয়া মা মুম্বাইত আছিলে নহয়, তেতিয়া মানে ইয়াতে আমি চাকি জ্বলাইছিলোঁ আৰু আশীৰ্বাদ লৈছিলোঁ। তাকে ভগৱানক কৈছোঁ, মাক আপুনিয়ে দিয়া সন্তান, এই সন্তানটোক যাতে ভাল কৰে আৰু ভাল মানুহ কৰে, সেইটোৱে লাগে ন। আমাৰ কাৰণে কিনো ডাঙৰ কথা কওকচোন? আমাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী ভাল হোৱাটোৱে মেইন লাগে। আৰু এটা সঁচা কথা কি জানে, আগতে সৰু হৈ থাকোঁতে বিহুত কাপোৰ এটা নিদিলে মনটো বৰ বেয়া লাগে। চাবলৈ গ'লে মই আৰু ভাইটিয়ে সৰু, বা আৰু দাদাটো ডাঙৰেই। সেইটো কাৰণে মানে এতিয়া কিন্তু নিজতকৈ ছোৱালীজনীক যেতিয়া কোনোবাই, ঘৰৰ মানুহকেইটাই কোনোবাই কাপোৰ এটা দিয়ে, মনটো বৰ ভাল লাগি যায় মানে, সঁচাকৈ। মানে সেইটো আনন্দ বেলেগ। বয়সৰ লগে লগে অনুভৱবোৰ কেনেকুৱা হৈ যায় ন? নিজৰ কাৰণে নালাগে ভাই, ছোৱালীজনীক দিব পাৰিলেই। নিজকো দিব, তথাপিও ছোৱালীজনী মেইন ভাই। হাঁহিয়ে উঠে তাকে। আগতে একদম কাপোৰ নিদি, আমাক দিয়েই পিছে দেই। মাঘৰ বিহুতো দিয়ে মায়ে, মা দেউতাই। মাঘৰ বিহুত মই আৰু ভাইটিয়ে পাওঁ, বা আৰু দাদাই নাপায়। সেইটোৰ পৰা তাহাঁতি বঞ্চিত হয় যেনিবা। মাঘৰ বিহুত কাপোৰ নলয় বুলি কয়, আমাক দিয়ে আৰু তথাপিও। সেই সৰু সৰু সুখবোৰ হেৰাই গ'ল এতিয়া, গম পাইছেনে? সেই সুখবোৰ বহুত বেলেগ আছিলে। এতিয়া সুখবোৰো বেলেগ, তেতিয়া সুখবোৰো বেলেগ। এয়া তেজপাত, চজিনা, এয়া মাহীহঁতৰ ঘৰলৈ যাব, যোৰহাটলৈ। বহুতে কৈ আছিলে চজিনা লাগিছে, চজিনা দিব লাগে, দিব লাগে। ইখন বাৰীৰ চজিনা বিকি শেষ কৰি দিলোঁ দেই, কাৰণ কেলৈ খাবলৈ মানুহ নাই, সেইকাৰণে দি দিলোঁ। এতিয়া যদি অহা বছৰলৈ লাগে কাৰোবাক, তেনেহ'লে প্লিজ জনাব। টোপোলা টোপোলা কৰি কুৰিয়াৰ কৰি পঠাই দিম দেই। চজিনাহে ঘৰত লগা বস্তু দি দিবলৈ পাৰিম, কিন্তু এনেই গছতে বেয়া হৈ গ'লে বেয়া লাগে ন। মোৰ কিন্তু বৰ বেয়া লাগে দেই। সেইটো কাৰণে এই বছৰটো গ'ল আৰু, মাফ কৰিব। চবেই কৈছে আৰু মোকো কেইডালমান দিয়ক, মোকো কেইডালমান দিয়ক। মানে মেছেজকেইটা পাই পাই বেয়াও লাগিছে, গম পাইছেনে? নেক্সট টাইম দিম দেই। এয়া যোৰহাটৰ পৰা মাহীয়ে আচাৰ দি পঠিয়াইছে। আচাৰৰ লগত বোলে সদায় চেনি অকণমান দিব লাগে বোলে, জ্বলাই হওক, তিতাই হওক, টেঙাই হওক, নহ'লে সম্বন্ধবোৰ বোলে জ্বলা হয়, তিতা হয়। আচাৰ দেই। আৰু এইটো মালে কিবা এটা দি পঠিয়াইছে, ভৰি ফটাত লগাবলৈ। এজনী মাকে বহুত আশাৰ ফলত, বহুত কষ্টৰ ফলত এটা ল'ৰা ছোৱালী জন্ম দিয়ে, গম পাইছেনে? 9 মাহ 10 দিন বুলি কয়, 9 মাহ 10 দিন নহয়, কেতিয়াবা 10 মাহো হৈ যায়। 10 মাহ পেটত থৈ এটা ল'ৰা বা ছোৱালী জন্ম দিয়ে, কিমান কষ্ট হয় জানেনে? মতা মানুহে সেই অনুভৱটো কেতিয়াও কৰিব নোৱাৰে, কিন্তু মাইকী মানুহে জানে। যেতিয়ালৈকে মানুহে ল'ৰা ছোৱালী এটা জন্ম নিদিয়ে, তেতিয়ালৈকে বুজি নাপায়, কিন্তু যেতিয়া জন্ম দিব তেতিয়া বুজি পায় নহয়, হয়নে নহয়? তেনেহ'লে সেই যে ইমান কষ্টৰ ফলত, ইমান হেঁপাহত ল'ৰা ছোৱালী এটা জন্ম দিয়ে, সেই ল'ৰা ছোৱালীয়ে অৱশেষত গৈ পিনে মাক দেউতাকক কেনেকৈ পাহৰিব পাৰে? ল'ৰা ছোৱালী এটা জন্ম দি লালন পালন কৰোঁতে কিমানটা বয়স যায়গৈ চাওকচোন। ল'ৰা ছোৱালী ডাঙৰ কৰোঁতে কৰোঁতে
বয়সে যায়গৈ ন অকল লালন পালন কৰোঁতেনে পঢ়োৱা শুনোৱা খৰচ হয়নে এটা মানে সময়ত যাতে এই ল'ৰা ছোৱালীবোৰে চায় সেইটো কাৰণেতো ল'ৰা ছোৱালী জন্ম দিয়ে ল'ৰা ছোৱালী জন্ম দিছে যেতিয়া কিবা এটাতো আশা কৰিবই লাগিব অকল আশাই নকৰে নহয় মৰম কৰে কিমান কত নিজতকৈ বহুত বেছি মৰম কৰে তেনেহ'লে সেই বুঢ়া বয়সত ল'ৰা ছোৱালীৰ দায়িত্ব হয়নে নহয় মাক দেউতাকক চোৱাটো আজিকালি মেক্সিমাম ল'ৰাই বিয়া পাতি লৈ নিজৰ মাক দেউতাকক চিনি নাপায় নিজৰ সংসাৰত ব্যস্ত হৈ যায় নহয় বেয়া মাক দেউতাক হ'লে এৰিবই সেইটো একদম ধৰা বন্ধা কথা ল'ৰা এটাই ছোৱালীজনী বিয়া পাতি অনাৰ পিছত মানুহগৰাকীক ভালকৈ ৰাখিবলৈ বিচাৰে তাতো যদি নিজৰ মাকেই চকুৰ কুটা দাঁতৰ শাল হয় তেনেহ'লে অভিয়াছলি বেলেগ হ'বই সেইটো মই ক'বলৈ যোৱা নাই কিন্তু তথাপিও নিজৰ এটা দায়িত্ব থাকে ন দায়িত্বটোতো পালন কৰিব লাগে বোৱাৰী এজনীয়ে কেতিয়াও শাহুৱেকৰ দুখখিনি বুজি নাপায় কিয় বুজি নাপায় শাহুৱেকে বোৱাৰীজনী জন্ম দিয়া নাই কিন্তু নিজৰ পুতেকেতো নিজৰ মাকৰ দুখখিনি বুজি পাব লাগে আৰু কেতিয়াও এজনী বোৱাৰীক বেয়া বুলি নক'ব নিজৰ ল'ৰা বেয়া হ'লেহে বোৱাৰী বেয়া হয়গৈ বোৱাৰী বেয়া নহ'বও পাৰে মানুহে কিন্তু বদনামটো বোৱাৰীকে দিয়ে ল'ৰা বেয়া হ'লেহে মাকক এৰে কিন্তু বদনামটো ওলায় বোৱাৰী বুলি গম পাইছেনে কিন্তু কেনেকৈ এৰিব পাৰে এগৰাকী মাকক মই সেইটো বুজি নাপাওঁ দূৰত থাকি হ'লেও হ'ব এক্সট্ৰাকৈ থাকক নিজৰ মাকলৈ মনত নপৰেনে ইজনী মাকে ল'ৰা ছোৱালীয়ে দুখ পাব বুলি বুকুতে বান্ধি ৰাখে বুঢ়ী বয়সলৈকে ল'ৰা ছোৱালীয়ে যিমানেই আঘাত নিদিয়ক মাকে সদায় এটাই ভাবে ল'ৰা ছোৱালী সদায় ভালে থাকক কিন্তু সেই ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ কথা ভাবেনে বাৰু আজিকালি মেক্সিমাম ল'ৰা ছোৱালীয়ে নাভাবে কিন্তু নিজৰ জীৱনটো সুখত থাকিবলৈ পালেই হ'ল জন্ম দিছ যেতিয়া দায়িত্ব পালন কৰিছ যেতিয়া কৰিবই লাগিব আমি নকৰোঁ মাত্ৰ এটা কথা সদায় মনত ৰাখিব সেই যি ল'ৰা ছোৱালীয়ে নিজৰ মা দেউতাক শুশ্ৰূষা নকৰে পূজা নকৰে সেই মানুহে ভগৱানক পূজা কৰি লাভ নাই মা দেউতাৰ চৰণতে ভগৱান থাকে বুজি পাইছেনে আজিকালি ল'ৰা ছোৱালীবোৰ বহুত লোভীয়া মাক দেউতাকে যদি সম্পত্তি এগাল দি থৈ যায় ভাল যদি দি থৈ নাযায় বেয়া এইবোৰৰ পৰাই মই এটা শিক্ষা পাইছোঁ সেইটো কাৰণে মই কওঁ মাক দেউতাকবোৰ টেঙৰ হ'ব লাগে সময়ত যাতে নিজৰ ঘৰ থাকিও বৃদ্ধাশ্ৰমত থাকিব লগা নহয় সেইকাৰণে পঢ়োৱা শুনোৱা দায়িত্ব খোৱা বোৱা দায়িত্ব চোৱা চিতা কৰা দায়িত্ব এজনী মাকৰ হয়ে কৰিবই লাগিব সেইখিনি কৰি যাওক কিন্তু নিজৰ নামত ছেভিং কৰিবলৈ নাপাহৰিব যাতে বয়স হ'লে আপোনাক ঘৰৰ পৰা উলিয়াই পঠিয়াব নোৱাৰে প্ৰপাৰ্টিত নিজৰ ল'ৰা ছোৱালীৰ নাম লিখি নিদিব যেতিয়ালৈকে প্ৰপাৰ্টি পইচা টকা পইচা হাতত থাকিব তেতিয়ালৈকে ল'ৰা ছোৱালীয়ে চিনি পাব যেতিয়া নাথাকিব তেতিয়া গুৰ মাৰি পেলাই দিব সেইকাৰণে নিজৰ ছেফ ছাইডটো সদায় নিজে চাবই লাগিব কাৰণ কেলৈ ল'ৰা ছোৱালীও ব্যস্ত হৈ যায় হয় ব্যস্ত হ'বই লাগিব নিজৰ দুনীয়াত ব্যস্ত হ'বই লাগিব সেইকাৰণে নিজৰ জীৱনটোতো ভাল কৰিব লাগিব এটা টাইমত আপুনি সুখেৰে জীৱনটো কটালে তাৰপিছত একেবাৰে শেষৰ পৰ্যায়ত আপুনি যদি বৃদ্ধাশ্ৰমত ৰাস্তা ফুটপাতে থাকিব লাগে তেনেহ'লে এইটো জীৱন নেকি ল'ৰা ছোৱালীক কি কাৰণে জন্ম দিয়ে সময়ত যাতে চাব পাৰে চব ব্যস্ত আজিকালি বেকাৰ আছে যদি মাক দেউতাকে বেকাৰ আছে বয়স হোৱাৰ লগে লগে মাক দেউতাক একদম বেকাৰ হৈ যায় সৰু হৈ থাকিলে কিন্তু মা দেউতাতকৈ ওপৰত কোনো নাই হয়নে সেইটোৱে কথা সেইকাৰণে কৈছোঁ নিজৰ নামত পইচা ছেভ কৰিবলৈ শিকক নিজৰ ল'ৰা ছোৱালীক যি লাগে দিয়ক কিন্তু নিজৰ নামত পইচা ছেভ কৰিবলৈ একদম নাপাহৰিব এইবোৰ দেখিছোঁ নিজ চকুৰে দেখিছোঁ গম পাইছেনে সেইটো কাৰণে কওঁ সকলো ভালে থাকক যেতিয়া বৃদ্ধাশ্ৰমত মাক দেউতাকক দেখোঁ ৰাস্তাই ঘাটে দেখোঁ বেয়া লাগে এই বেয়া লগা দিনবোৰ যেন কেতিয়াও নাহে ল'ৰা ছোৱালী সুখত থাকক মাক দেউতাকো সুখত থাকক ঠিক আছে দিয়ক তেন্তে আজিলৈ ইমানতে সামৰিছোঁ আৰু
কিবা যদি ভুল কৈছোঁ মাফ কৰিব। মাক দেউতাকবোৰ দুখত থাকিলে মই বেয়া পাওঁ। নিজৰ মা দেউতাই হওক, আনৰ মা দেউতাই হওক, কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰে গম পাইছোঁ। এতিয়া আমাৰ ৰিয়া 2.5 বছৰ হৈ গৈছেহে, ইমান কম বয়সতে। এতিয়া ময়ো এগৰাকী মাক বুজি পোৱা হৈছোঁ, গম পাইছেনে। আমি ল'ৰা ছোৱালীৰ পৰা একো নিবিচাৰোঁ, তথাপিও সময়ত মাত এষাৰ দিলেইতো ভাল লাগে ন। কিন্তু সেইষাৰো যদি অভাৱ, তেনেহ'লে সেইকাৰণে আজিকালি মেক্সিমাম মানুহে ল'ৰা ছোৱালী জন্ম নিদিয়ে, বুজি পাইছেনে। হ'ব দিয়ক, আজিলৈ আহিছোঁ। গুড নাইট।